মিছা নহয় মই আপোনালোকক কৈছোঁ বাস্তৱ সত্য আপোনালোকক টকা লাগে নেকি টকা গছৰ পাতৰ দৰে উৰি আহিব দোকানত কাষ্টমাৰ নাই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বৰষুণ যেনেকৈ আহে ঠিক তেনেকৈ আপোনাৰ দোকানত কাষ্টমাৰ আহিব তো ভিডিঅ'টো চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰি 10জন বন্ধু সুযোগ কাষ্টমাৰৰ চাহিদা বুজিলে আমি কি বুজো মাৰ্কেটত লৈ আহিব নিশ্চয় বিক্ৰী হ'ব থেংক ইউ ছ' মাছ চাওক আজি মই কি বস্তু কিনিলোঁ সকলো বস্তু আপোনাক দেখুৱাম এতিয়া কাষ্টমাৰৰ চাহিদা কথাটো আপোনালোকক কেনেকৈ বুজাম ধৰক এজন কাষ্টমাৰৰ ভৰিত দুখ পাইছে আপুনি যদি সেই কাষ্টমাৰজনক মিঠাতেলৰ এটা বোতল দিবলৈ চেষ্টা কৰে তেনেহ'লে কাষ্টমাৰজন সন্তুষ্ট হ'ব জানো কেতিয়াও নহয় অৰ্থাৎ কাষ্টমাৰজনে যি বিচাৰে সেই বস্তুটো আপোনাৰ দোকানত থাকলেই হে বিক্ৰী হ'ব আপুনি জবৰদস্তি আপোনাৰ দোকানত থকা বস্তুটো কাষ্টমাৰক দিলে কেতিয়াও বিক্ৰী নহয় সেই হেতুকে আমি দোকানত টোপনি মাৰি থাকোঁ কিয়নো এদিন পিছত হোলি এতিয়া আপুনি যদি হোলিৰ এটা বস্তু আপোনাৰ দোকানৰ সন্মুখত নাৰাখে তেনেহ'লে কাষ্টমাৰ আহিব জানো নেভাৰ এইফালে যাব দিব এইফালে যাম এতিয়া ফেঞ্চি বজাৰত বস্তুখিনি কিনিলোঁ যাম ঘৰলৈ চাওক বজাৰত বস্তু আনিলেই নহ'ব বা বেচিলেই নহ'ব এটা কথা সদায় মনত ৰাখিলেও ছিজন চাই বস্তুখিনি আপুনি মাৰ্কেটত আনিব লাগিব অৰ্থাৎ কাষ্টমাৰৰ চাহিদা যেতিয়া যোনটো চাহিদা যেনেকৈ এতিয়া হোলীৰ বজাৰ চাওক হোলীৰ বজাৰ কাৰণে প্ৰতিটো দোকানত পিচকাৰী তাৰপিছত তাৰমানে হোলীৰ যিবিলাক সৰঞ্জাম প্ৰতিটো দোকানৰ সন্মুখত চাবলৈ পাব চাওক সব বস্তু হোলী আপোনালোকে ইচ্ছা কৰিলে কাগজৰ থাল বাটি আৰু গ্লাছ মাত্ৰ 8,000 টকাৰ মেচিন কিনি যদি মাৰ্কেটত বিক্ৰী কৰে মান্থলি ভাল এটা টকা ইনকাম কৰিব পাৰিব তো চাওক ভিডিঅ'টো চাওক কিমানবোৰ কাগজৰ থাল বাটি আছে বহুতো আছে চাই লওক মিছা নহয় ময়ো কিনি আছোঁ এতিয়া যিকোনো উৎসৱ পাৰ্বণতে আপোনালোকৰ লাগিব থাল কাঁহী ইত্যাদি বিভিন্ন ধৰণৰ বস্তু কিন্তু ক'ত পাব লেবাৰ নাপায় আগৰ কলগছ মুহূৰ্তত প্ৰতিটো দোকানত কাগজকে আজিৰ দিনত আপুনি কাগজৰ কলপাত কাগজৰ প্লেট চাহ খোৱা কাগজৰ কাপ আজি আৰু আগৰ দিনৰ দৰে কাঁহৰ পিতলৰ বাটিত দালি খাবলৈ নাপায় চব্জি খাবলৈ নাপায় বা কাঁহৰ থালত ভাত খাবলৈ নাপায় অকল
প্লাষ্টিক আৰু কাগজত থালি